আপোনালোক সকলোকে বিশ লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ দুটামান MCQ আলোচনা কৰিম। ব্যস্তবাদী অৰ্থবিজ্ঞানৰ আলোচনা কৰিম। যেহেতু এইবাৰ নিউ এডুকেশ্যন পলিচিৰ মতে প্ৰায় 50% মাৰ্কছ তোমাৰ MCQ আৰু 1 মাৰ্কছৰ ভিতৰত আহিব। সো MCQ আৰু 1 মাৰ্কছৰ কুৱেশ্যন এবাৰ বহুত গুৰুত্বপূৰ্ণ। আজি আমি ব্যস্তবাদী অৰ্থবিজ্ঞান পৰিচয় কিতাপখনৰ প্ৰথম চেপ্টাৰটোৰ কিছুমান শৰ্ট কুৱেশ্যন আলোচনা কৰিম। সো ইয়াৰ প্ৰথমটো কুৱেশ্যন আছিলে পৰিপূৰক দ্ৰব্যৰ উদাহৰণ হল। সো ইয়াত আছে চাহ, কফি, মটৰ গাড়ী আৰু পেট্ৰল, নিমখ আৰু চেনি, ওপৰ এটাও নহয়। সো এনসাৰটো হ'ব মটৰ গাড়ী আৰু পেট্ৰল। সো পৰিপূৰক দ্ৰব্যৰ উদাহৰণ, পৰিপূৰক মানে যোনবোৰ দ্ৰব্য আমি যৌথভাৱে ব্যৱহাৰ কৰোঁ, এটাৰ বিপৰীতে আন এটা ব্যৱহাৰ কৰিব মানে যিকোনো এটা আমি একেলগে ব্যৱহাৰ কৰোঁ। মটৰ গাড়ী পেট্ৰল, যেনে মটৰ গাড়ী ব্যৱহাৰ কৰিলে আমাৰ পেট্ৰল লাগিব। আৰু যদি বিকল্প দ্ৰব্য আহে, বিকল্প দ্ৰব্য বুলি ক'লে আমাৰ চাহ আৰু কফি হ'ব। কাৰণ কিয় আমি সাপোজ যদি আমি চাহৰ দাম বাঢ়ে তেতিয়াহ'লে আমি কফি খাম, আৰু যদি কফিৰ দাম বাঢ়ে তেতিয়া চাহ খাম। সো সেই দুটা বেলেগ এক্সট্ৰাকে ব্যৱহাৰ হয়। সেইটো হ'ল বিকল্প দ্ৰব্য, আৰু পৰিপূৰক মানে যোনটো দুইটা একেলগে যৌথভাৱে ব্যৱহাৰ হয় সেইটো হ'ল তোমাৰ পৰিপূৰক দ্ৰব্য। ঠিক আছে, নেক্সট কুৱেশ্যনটো আহোঁ। কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি এখনৰ অৰ্থনৈতিক সিদ্ধান্তসমূহ নিম্নলিখিত কোনটো অনুষ্ঠানে গ্ৰহণ কৰে? অপশ্যন এ কেন্দ্ৰীয় বেংক, চৰকাৰ, ৰাজ্য আৰু চৰকাৰৰ কেন্দ্ৰীয় বেংক উভয়ে। সো 2 নম্বৰ এনসাৰটো হ'ব বি। 3 নম্বৰটো আছে দুটা দ্ৰব্যৰ ক্ষেত্ৰত এজন উপভোক্তাই ভাৰসাম্য অৰ্জন কৰাৰ চৰ্তটো হ'ল। অপশ্যন বহুত আছে, ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব MUX ইকুৱেল MUY, মানে মাৰ্জিনেল ইউটিলিটি অফ X কমোডিটি ইকুৱেল টু মাৰ্জিনেল ইউটিলিটি অফ Y কমোডিটি ইকুৱেল হ'ব লাগিব। মানে প্ৰান্তীয় উপযোগিতা X দ্ৰব্যটোৰ সমান হ'ব লাগিব প্ৰান্তীয় উপযোগিতা Y দ্ৰব্যটোৰ। 4 নম্বৰ কুৱেশ্যনটো আহোঁ। অৰ্থনীতি য'ত বাস্তৱিকতে সকলো অৰ্থনীতিয়ে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়, চৰকাৰে আৰু অৰ্থনৈতিক কাম কাজ কম বেছি পৰিমাণে সম্পাদিত হয় বজাৰৰ জৰিয়তে। সো ইয়াৰ এনসাৰটো হ'ব মিশ্ৰ অৰ্থনীতি। নেক্সট কুৱেশ্যন আহিছে, এজন উপভোক্তাই এটা সামগ্ৰী X আৰু Y ক্ৰয় কৰে। তেওঁৰ মুদ্ৰাগত আয়ৰ পৰিমাণ 100 টকা। যদি সামগ্ৰী দুটাৰ দাম ক্ৰমে 6 টকা 3 হয়, তেনেহ'লে উপভোক্তাৰ ভাৰসাম্য অৰ্জন কৰাৰ সময়ত MRX মাৰ্জিন ৰেট অফ সাবষ্টিটিউশ্যন X for Y কমোডিটি হ'ব, ডেছ হ'ব। কি হ'ব? এইটো এনসাৰ 2 হ'ব। কাৰণ কিয় X সামগ্ৰীৰ দাম 6 টকা আৰু Y সামগ্ৰীৰ দাম 3 টকা। যদি আমি 3ৰে 6 হৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ এনসাৰ 2 হ'ব। নেক্সট কুৱেশ্যন আছে অৰ্থনীতিত পছন্দৰ সমস্যা সৃষ্টি কৰা কাৰকবোৰ উল্লেখ কৰা। সো এনসাৰ হ'ব অভাৱ, অসীম আৰু সসীম সম্পদৰ কাৰণে পছন্দৰ সমস্যা সৃষ্টি হয়। আমি জানো যে আমাৰ অভাৱসমূহ অসীম আৰু সেই অভাৱসমূহ পূৰণ কৰিব পৰা মানুহৰ হাতত থকা সম্পদৰ পৰিমাণ সীমিত। আৰু সুযোগ ব্যয়ক ডেছ ব্যয় বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, সো সুযোগ ব্যয়ক অৰ্থনৈতিক ব্যয় বা সলনি ব্যয় বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আহিছে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি মানে কি? এনসাৰ হ'ব চৰকাৰে বা কেন্দ্ৰীয় অধিকৰ্তাই অৰ্থনীতিৰ সকলোবোৰ গুৰুত্বপূৰ্ণ কাৰ্যকলাপ পৰিকল্পনা কৰাটোকে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি বোলা হয়। নেক্সট কুৱেশ্যন আহিছে বজাৰ অৰ্থনীতি কি? সো যি অৰ্থনৈতিক কাৰ্যসমূহ বজাৰৰ জৰিয়তে সম্পাদিত হয় তাকে বজাৰ অৰ্থনীতি বোলে। নেক্সট কুৱেশ্যন আছে মিশ্ৰ অৰ্থনীতি কি? সো মিশ্ৰ অৰ্থনীতি হ'ল এক অৰ্থনৈতিক ব্যৱস্থা য'ত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ দ্বাৰা আৰু অৰ্থনৈতিক কাৰ্যকলাপ কম বেছি পৰিমাণে বজাৰৰ জৰিয়তে সম্পাদিত হয়। মানে ইয়াত হয়তো মিশ্ৰ অৰ্থনীতিত মানে পুঁজিবাদটো থাকিব, সমাজবাদো থাকিব, দুইটাৰ সংমিশ্ৰণ। নেক্সট কুৱেশ্যন হৈছে ভাৰতীয় অৰ্থনীতি কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি হয় নে নহয়? নেক্সট কুৱেশ্যন আছে অৰ্থবিজ্ঞানৰ পিতৃ বুলি খ্যাত অৰ্থনীতিবিদজন কোন? আডাম স্মিথক জনা যায়। কি হয়? ইকনমিক্সৰ ফাদাৰ বুলি। নেক্সট কুৱেশ্যন আহিছে অৰ্থনৈতিক সমস্যাৰ সংজ্ঞা দিয়া। সো সসীম সম্পদ বা সম্পদৰ দুষ্প্ৰাপ্যতাৰ ফলত সৃষ্টি হোৱা সমস্যাই হ'ল অৰ্থনৈতিক সমস্যা। মানে আমাৰ সম্পদবোৰৰ সীমিত সম্পদ, মানে সীমিত সম্পদসমূহক আমি যোনবোৰ দুষ্প্ৰাপ্যতাৰ ফলত সৃষ্টি হোৱা সমস্যাই হয় অৰ্থনৈতিক সমস্যা। নেক্সট কুৱেশ্যন হৈছে অৰ্থনৈতিক সমস্যা সৃষ্টি কৰা সম্পদৰ দুটা বিশেষত্ব লিখা। 1 নম্বৰ হ'ল সম্পদ সসীম আৰু সীমিত সম্পদৰ বিকল্প ব্যৱহাৰযোগ্য। নেক্সট হৈছে প্ৰান্তীয় সুযোগ ব্যয়ৰ সংজ্ঞা দিয়া। এনসাৰ হ'ব এটা দ্ৰব্যৰ 1 একক বৃদ্ধিৰ কাৰণে আনটো দ্ৰব্যৰ যি ত্যাগ কৰা হয় তাকে প্ৰান্তীয় সুযোগ ব্যয় বোলে। নেক্সট হ'ল PPF ৰেখাডাল সোঁহাতে পৰিৱৰ্তন হোৱাৰ এটা কাৰণ লিখা। PPF মানে প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ, উৎপাদন সম্ভাৱনীয়তা ৰেখা। এনসাৰ হ'ল প্ৰযুক্তিবিদ্যাৰ উন্নয়ন হ'লে। নেক্সট হ'ল সম্পদ বৃদ্ধিৰ দুটা উদাহৰণ লিখা। সো এনসাৰ হ'ব সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু 2 নম্বৰ প্ৰযুক্তিবিদ্যাৰ উন্নয়ন। নেক্সট কুৱেশ্যন আছে উৎপাদনে সম্বন্ধীয় সীমাৰেখাৰ মানে PPF তলত ৰেখাডালৰ তলৰ অৱস্থিত বিন্দু এটা কি সূচায়? এনসাৰ হ'ল সম্পদৰ অৰ্থনৈতিক অসম্পূৰ্ণ ব্যৱহাৰ সূচায়। নেক্সট কুৱেশ্যন আহিছে অৰ্থনীতিত ব্যৱহৃত দুষ্প্ৰাপ্যতাৰ ধাৰণাটো লিখা।
এনসাৰ হ'ব সীমিত সম্পদৰ জৰিয়তে অসীম অভাৱ পূৰণ কৰিবলৈ যোৱাৰ ফলত দুষ্প্ৰাপ্যতাৰ সৃষ্টি হয় আৰু নেক্সট হৈছে যদি এটা দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা দ্ৰব্যটোৰ দৰতকৈ অধিক হয় তেন্তে উপভোক্তাই দ্ৰব্যটো ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰিব শুদ্ধ নে অশুদ্ধ শুদ্ধ আজি আমি এই 20টা কোৱেশ্চন আলোচনা কৰিছো নেক্সট ভিডিঅ'ত আমি আৰু পৰৱৰ্তী ভিডিঅ'ত আমি আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন আগবাঢ়িম ঠিক আছে ভিডিঅ'টো ভাল পালে চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ